নমস্কাৰ, মই কস্তুৰী বৰা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কুঁহিপাত PhDৰ গোটেইকেইটা প্লেটফৰ্মলৈ। আজি আপোনালোকৰ মাজত মই এটা খুব ইণ্টাৰেষ্টিং ফেক্ট আৰু লগতে ৰিচাৰ্চ বেছ আৰু হিলিং চাইক'লজি এটা ক'বলৈ আগবাঢ়িছোঁ। এইটো ছেল্ফ থেৰাপিৰ একচেপ্টেঞ্চ হয়, কিন্তু কোনটো ফেজত কোনখিনি সময়ত এই ষ্টেজেছটোৱে আপোনাৰ জীৱনত কাম কৰে সেইটো বহুত ইম্পৰ্টেণ্ট কথা হয়। এতিয়া কথা হৈছে, আমি আজিৰ সময়ছোৱাত প্ৰত্যেকজন ব্যক্তিয়ে নিজক লৈ খুব বেছি কেয়াৰিং হয়, কনচিয়াছ হয়, পজিটিভ হয়। নিজক লৈ, নিজৰ ইণ্ডিভিজুৱেলিটিক লৈ আমি খুব বেছি কনচাৰ্ণ, আৰু সেইটো বহুত ক্ষেত্ৰত ভাল, যিয়ে আপোনাক জীৱনত ইণ্ডিপেণ্ডেণ্ট কৰে, আপোনাৰ নিজৰ ভিজন, নিজৰ পাৰ্চপেক্টিভৰ ওপৰত ক্লিয়াৰিটি দিয়ে, আপোনালোকে সেইটো লৈ ফিউচাৰ লিড কৰে। বহুত ভাল কথা। এতিয়া মই ক'ব এইটো বিচাৰিছোঁ, যেতিয়া আমাৰ বয়স হয়, আমাৰ এজ বাঢ়ে, আমি ভিন্ন ফেজক ৱেলকাম কৰোঁ আমাৰ লাইফত। যিহেতু আজিৰ সময়ত আমি নিজকে প্ৰায়ৰিটাইজ কৰোঁ যাতে আমাক খুব বেছি এট্ৰেক্টিভ লাগক, আমাৰ খুব বেছি স্কিন, আমাৰ খুব বেছি হেয়াৰ ইত্যাদিবোৰ যাতে সদায় হাইলাইটত থাকক, বা আমি আজিকালি এক্সপেঞ্চিভ মেকআপছ ইউজ কৰি আমাৰ যিবোৰ ৰিংকলছ, আমাৰ যিবোৰ এজিং মানে সময়ৰ বয়সৰ লগত চেঞ্জ হয়, সেইবোৰক আমি ফ'কাছ নকৰোঁ, হাইড কৰোঁ। ইত্যাদিবোৰ কৰোঁতে আমি কোনোবা নহয় কোনোবা সময়ত আমাৰ জীৱনৰ জাৰ্ণিটোত আমি যি এক্সপিৰিয়েঞ্চ কৰিছোঁ এক্সটাৰ্নেলি, সেই বস্তুখিনি আৰু লগতে ইণ্টাৰনেলি সেই বস্তুখিনিকো আমি কোনোবা নহয় কোনোবাখিনিত লুকুৱাই দিওঁ বা আমি হাইড কৰিবলৈ চেষ্টা কৰোঁ। ভালকৈ থকা আৰু ভাল এটা লাইফষ্টাইল, লাইভলিহুডত মাইণ্ডফুল হৈ থকা আৰু নিজকে প্ৰত্যেকটো সময়ত য়াংগাৰ ফিল কৰোৱাটো আপোনাৰ ইম'চনেল আৰু ফিলিং দুয়োটাৰ কাৰণে, মাইণ্ড, আপোনাৰ ছ'ল আৰু আপোনাৰ মেণ্টেল হেল্থৰ কাৰণে কিন্তু ছাম এক্সটেণ্ডত ইটছ ভেৰি আনহেল্ডি প্ৰচেছ। আপুনি জীৱনত যি বয়স ফেচ কৰে, সেই বয়সত আপোনাৰ যি জীৱনত শাৰীৰিক পৰিৱৰ্তন বা আপোনাৰ সেই পৰিৱৰ্তনৰ যি জাৰ্ণি, যে আপোনাৰ ৰিফ্লেক্ট হয় আপোনাৰ ফেচ, আপোনাৰ স্কিনত, আপোনাৰ বডিত। মই এইটো কোৱা নাই যে আপুনি কোনোবা এটা ফেজত আপোনাৰ বডি পাৰ্ট এটাত পেইন হৈছে, আপুনি চিকিৎসা নকৰিব, আপুনি টেক কেয়াৰ নকৰিব। আমি যিমান এগ্ৰেছিভলি, যিমান কনচিয়াছলি আমাৰ হেয়াৰ, স্কিন এইবোৰৰ বয়সৰ যি চাপ পৰে আৰু তাৰ কাৰণে যি পৰিৱৰ্তন আহে, সেয়া আমি মেনেজ কৰোঁ। তাৰ ঠাইত যদি আমাৰ জীৱনত আমি যি এক্সপিৰিয়েঞ্চ কৰি আহিলোঁ, যি আমাৰ স্কিনত কেতিয়াবা আমি ৰিংকল দেখিছোঁ, টায়াৰ্ডনেছ দেখিছোঁ, বা কেতিয়াবা আমাৰ তাৰ কাৰণে হেয়াৰ বয়সৰ লগে লগে গ্ৰে হৈছে, যে আমাৰ এজ বাঢ়িছে, আমি ক্ষীণাইছোঁ বা আমি শকত হৈছোঁ, এই বস্তুখিনিক আমি এনজয় কৰিব লাগে, বা এই বস্তুখিনিত আমি আমাৰ জাৰ্ণিক বিচাৰিব লাগে। কাৰণ এটা ফেজৰ পৰা আন এটা ফেজলৈ যাওঁতে এটা বহুত ডাঙৰ জাৰ্ণি আপুনি পাৰ কৰিবলগীয়া হয়। যেনেকৈ এজন মতা মানুহ বয়স বাঢ়িলে আমি তেওঁৰ ক্ষেত্ৰত কওঁ যে তেখেতৰ এক্সপিৰিয়েঞ্চ বহুত, তেখেত এক্সপিৰিয়েঞ্চড হৈছে,
ঠিক তেনেদৰে এগৰাকী মাইকী মানুহে যেনেকৈ তেওঁ সেই বয়সত তেওঁৰ উপযুক্ত বয়সত নিজকে হেণ্ডেল কৰে, যেনেকৈ তেখেতে বোল্ডলি নিজকে প্ৰেজেণ্ট কৰে বা তেখেতৰ যি অভিজ্ঞতাত তেখেতে নিজক উইক ফিল নকৰি ষ্ট্ৰং ফিল কৰে, সেই গোটেইখিনিয়ে এক্সপ্ৰেছ হয় তেখেতৰ বাহ্যিক তেখেতৰ যি পৰিৱৰ্তন সেইবোৰত। আৰু সেইবোৰৰ ক্ষেত্ৰত আমি তেখেতৰ সৌন্দৰ্য সেই জাৰ্ণিটোৰ পিছত তেখেত য'ত উপনীত হয় তাত আমি বিচাৰিব লাগে, না কি আমি সেই জাৰ্ণিত তেওঁ যিখিনি বস্তু ফেচ কৰিছে, এক্সপিৰিয়েঞ্চ কৰিছে আৰু তাৰ কাৰণে যি তেওঁ ধৰক তেখেতৰ বাহ্যিক স্কিনত, বাহ্যিক ক্ষেত্ৰত তেখেতৰ চাপ পৰিছে, তেখেতৰ অলপ কালাৰ ম্লান হৈছে বা তেখেতৰ অকণ ৰিংকলছ আহিছে বা যিয়ে নাই অহা, সেই বস্তুখিনিক আমি ফোন এটা আহি গৈছিলে, ফ'ৰ্চফুলি হাইড কৰাতকৈ সেই বস্তুখিনিক আমি এনজয় কৰিব লাগে বা সেই বস্তুখিনিক আমি তেনেকেই নেচাৰেলি হেণ্ডেল কৰিব লাগে। কাৰণ আপোনাৰ জীৱনত কি ঘটি গৈছে বা আপুনি জীৱনত কি এক্সপিৰিয়েঞ্চ কৰিছে সেয়া আপুনি মনত ৰখাটো খুব বেছি জৰুৰী। আৰু লগতে সেই বস্তুখিনিৰ লগত আপুনি নিজৰ বয়স, নিজৰ লাইফষ্টাইল, নিজৰ ব্যক্তিত্বক গ্ৰেছ কৰোৱাটো মেল ফিমেল দুয়োজনৰ কাৰণে চাইক'লজিকেল হিলিং হয়। আপুনি সেই জাৰ্ণিটোত এক্সপিৰিয়েঞ্চ কৰি অহাৰ পিছত আপুনি যি জেগাত যেনেকৈ থিয় হয় বা যি আপুনি পায় সেইটোহে আপোনাক হিলিং কৰে। সেই বস্তুখিনিৰ ঊৰ্ধত আপুনি যেতিয়া সেই বস্তুখিনিক একচেপ্ট কৰিও হাইড কৰে বা ডিনাই কৰে, তেতিয়া সেই অভিজ্ঞতাৰ যিটো মানে সৌন্দৰ্যতা বা সেই অভিজ্ঞতাই আপোনাক যি শিকায় সেইটোক আপুনি ট্ৰুলি একচেপ্ট নকৰে। কাৰণ যেতিয়া আপুনি ট্ৰু ছেল্ফৰে সেইটো একচেপ্ট কৰিব, তেতিয়াহ'লে আপুনি সদায় আপোনাৰ বাহ্যিক পৰিৱৰ্তনখিনিকো সিমান গ্ৰেছফুলিয়ে আপুনি ৱেলকাম কৰিব। আৰু ইয়াত মই এইটো কোৱা নাই যে কোনোবাই ভালকৈ থাকি ভাল পায় তেওঁ ভালকৈ নাথাকক, কোনোবাই নিজক ধুনীয়া কৰি ৰাখি ভাল পায় ধুনীয়া কৰি নাৰাখক, গোটেইখিনি কৰক। কিন্তু সেই বস্তুখিনিক আপুনি একচেপ্টো কৰক, সেই বস্তুখিনিক আপোনাৰ লগত ৰাখকো, যিয়ে আপোনাক কনফিডেণ্ট বুষ্ট কৰাব, যিয়ে আপোনাৰ ছেল্ফ এষ্টিম বঢ়াব, যিয়ে আপোনাক আপোনাৰ প্ৰতি ভেলিডেশ্যন দিব, ৰেচপেক্ট বঢ়াব, নিজক আপুনি আৰু বেছি লাউড ষ্ট্ৰংগাৰ ফিল কৰিব, আপুনি আপোনাৰ জাৰ্ণিটোক লৈ ছেটিছফাইড হ'ব, আপুনি নিজৰ এচিভমেণ্টছ, নিজৰ জাৰ্ণিটোক ফুলফিল ফিল কৰিব। আৰু আপুনি কোনোবা নহয় কোনোবাখিনিত ছাবকনচিয়াছলি আপোনাৰ পাষ্ট ট্ৰমা ইভেণ্টছ, পাষ্ট ট্ৰমা আপোনাৰ যিবোৰ আপুনি বেগেজ বা আনহিল ষ্টৰিজ আপোনাৰ মনত আছিল সেইবোৰক আপুনি হিল কৰিব। চ' নিজৰ বয়স, নিজৰ বয়সৰ লগত পৰিৱৰ্তন হোৱা আপোনাৰ বাহ্যিক পৰিৱৰ্তনখিনিক আপোনাৰ লাইফষ্টাইলক সেই বয়সৰ লগত মিলাই, সেই বয়সত আপুনি সেইখিনিৰ যি দাৰ্শনিক চিন্তা, সেই চিন্তাখিনিক আপুনি মানি আপোনাৰ আইডিঅ'লজিক আপুনি আপগ্ৰেড কৰি আপোনাৰ নিজৰ চিন্তাৰে আপুনি নিজক সজাওক, ক্ৰিয়েট কৰক, এটা নিউ ছেল্ফলৈ আপুনি ট্ৰান্সফৰ্ম কৰক।
আৰু তাৰ পিছত চাব আপোনাৰ পৰৱৰ্তী জীৱনত পাষ্ট লেচনছ বা এক্সপিৰিয়েঞ্চে আপোনাক কিমান বেছি সুন্দৰকৈ আগবঢ়াই নিয়ে আৰু সেই এক্সপিৰিয়েঞ্চৰ কাৰণে কেনেকৈ আপুনি নিজক আৰু বেছি আপলিফ্ট কৰায় আৰু বেছি গ্ৰ' কৰে আৰু বেছি আপোনাৰ জীৱনত গ্ৰ'থ আনে। Thank you so very much giving your valuable time to watch my video.